Hello guys, welcome to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে। আপোনালোকক মোৰ নতুন ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। আজি সুন্দৰ নিউ ব্লগ এটা হ'বলৈ গৈ আছে। আহক আপোনালোক ভিডিঅটো চাই ভাল পাব। এতিয়া বৰ্তমান মই ৰেডি। ভিডিঅ ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক বস্তু এটা দেখালো। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। চশমাজো ললো আৰু তো মানে চকু পাৱাৰ অলপ গৈছে তো চশমাজো লৈ ললো। আপোনালোক কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে, ভাল লাগিছে, বেয়া লাগিছে তো কমেন্ট কৰি জনাব। তেতিয়ালে আহক পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো। এতিয়া মই কলেজৰ এন্ট্ৰি মাৰিলো। কোৱাই নাই বাৰু আপোনালোক কিহৰ কাৰণে ভিডিঅ'টো বনাইছো। আপোনালোকে নিশ্চয় গম পাবে অলপ পিছত চাই। সেমিনাৰ হলত এন্ট্ৰি কৰাৰ লগে লগে হাত চাপৰি বজি থকাহে দেখা পালো। মানে আমাৰ আহিব পলম হ'ল। এতিয়া বৰ্তমান স্পিক দি থকা গৰাকী তেওঁ আমাক ফাৰ্ষ্ট সেমিষ্টাৰ ছেকেণ্ড সেমিষ্টাৰত ইংলিছ পঢ়াইছিল। বাকীবোৰ বাৰু পলম হোৱাত ভিডিঅ' কৰা নহ'ল আৰু। কৈছিলো বিশেষ এটা ভিডিঅ' হ'ব লগা আছে। মানে আজি আমাৰ ফেৰৱেল আছিলে তো কলেজলৈকে আহিলো। কলেজলৈকে আহি অলপ ডান্স চান্স কৰি গোটেই চোলা ভিজি গোপাত নাইকিয়া তো বেটা কি ক'বা কি ক'বা ভাল লাগিছে বেয়া লগা নাই কেনেকে গুচি গ'ল গমেই নাপালো পুৰা মনটো ফূৰ্তি লাগি আছে। তুমি কিবা ক'বা? ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবা। মই তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিলে কেনেকুৱা তাৰপিছত বেগো খালা খাব ভালো লাগিলে আৰু এই বছৰ আই মুঠেৰে বিদায় লৈছা আৰু আহি দিছো মানে ভালে লাগিব দিছে তো ভিডিঅ'টো কেৱল চাই থাকিব। বৰ্তমান ফটো শ্বট চলি আছে ধুনীয়াকে। পঞ্জিত এতিয়া আমি ফটো শ্বট কৰি আছো তো মানে আমাৰ আজি ফেৰৱেল আছে তো সেইকাৰণে অহা হ'লে আছে মিন্ময় তো নহওক বেছি দৌৰ দিছে মুখত কোনো এক্সপিৰিয়েঞ্চ নাই দুখৰ ফূৰ্তি বেছি লাগিছে যি কি নহওক যিটো প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামটো আপোনালোকৰ ষ্টেজটো দেখাই দিম আৰু চাব কেনেকুৱা বনাইছে। যিমানে নতুনকৈ আমাৰ কাৰণে বজাইছে আৰু কিবা ক'বা? নমস্কাৰ। 3 বছৰ কেনেকৈ গ'ল গমেই নাপালোঁ। ভাল লাগিলে চবে লগ পাই আৰু তাতে লগ পাম বুলি আশা নাই কিন্তু আশা কৰোঁ যে চবে লগ পাই সেইখিনি মাত দিবা। 3 বছৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে কোৱা তোমাৰ ফালৰ পৰা? এইখিনি তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ
তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চটো মোৰ এক্সপিৰিয়েঞ্চ 1 বছৰ বাঘ আছোঁ মই প্ৰিন্সিপালৰ কাৰণে তাৰপিছত মই হেভিটো হেভিটা মানে 4 বছৰ পাৰ লগা 3 বছৰ 4 বছৰ কৰিব লগা হৈছে তোমাক কেনেকুৱা লাগিছে সেইটোপা ভাল লাগিছে বাট ইমোশ্যনেল মই আৰু আজিৰ কাৰণে ইমোশ্যনেল আৰু ইমোশ্যনেল লাগে তোমাক বন্ধু হিচাপে আশীৰ্বাদ থাকিলে আগলৈ চাকচেছ হোৱা তোমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি যাওক তাৰে কামত গাইজ ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব দিয়াৰ গাইজ আমাৰ কি পালা মানে কোৱা কি পাম আৰু কি নাপাম জীৱনটো একো নাপাম জাষ্ট আমি ফলোৱাৰ্ছ হয় ফলো কৰি যাব লাগে আৰু মৰিগাঁৱত আহি মেলি ভাবা নাছিলোঁ আহি মেলি খেলিব লাগিলোঁ ভাল লাগিল কিবা এটা শিকিলোঁ কিবা এটা দি গ'ল সেইটোৱে আৰু তুমিও যাতে চাকচেছ হোৱা ভাল পাৰিলা দাদা কোৱাচোন তুমি 3 বছৰ কি শিকিলা কি কৰিলা তুমি 3 বছৰ বাং মাৰিলোঁ লাগিলে এনজয় কৰিলোঁ মজা 3 বছৰ দিলে 4 বছৰ হ'ব 4 বছৰ হ'ব কোৱা তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ কোৱা 3 বছৰ এক্সপিৰিয়েঞ্চ কি ক'ম আৰু বেলেগ যিকোনো বেলেগ বস্তু নাপালেও ভাল বন্ধুত্ব পালোঁ সেইকেইটাই বন্ধু পালোঁ সেয়ে আৰু মিলাই আহিছোঁ আমি ঠিক আছে তুমি কোৱা কম হা কোৱা কোৱা তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ বেলেগ নাই কিন্তু ল'ৰা মিডিল আছাম আহি পাইছে তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চটো কোৱা কেনেকুৱা লাগে ইয়াত আহি মই নকওঁ ৰখা নাই কোৱা ভাল লাগিল 3 বছৰ এনেকুৱা সকলোৰে লগত আৰু এটা কথা ই ক'ব গ'লে সি চবতছে সৰু হয় চবতছে সৰু হয় মেডাম 3 বছৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া তোমাৰ মনৰ পৰা কৈ দিয়া মেডাম কৈ দিয়া একো নহয় দিয়া তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে সেইটো ক'লে যে তোমাৰ মনটো কেনেকুৱা লাগিলে কেনেকুৱা দিন গ'ল একো ভাল নালাগিলে তুমিতো আমাৰ চাব আহিছা একে মিডিল চাবলৈকে কেনেকুৱা লাগিলে বা মানে কি পালা কি হেৰুৱালা তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে কোৱা তোমাৰ মনৰ পৰা যি লাগিছে কেনেকুৱা মনৰ পৰা কৈ দিয়া বহুত কষ্ট আছিলে বহুত বস্তু হেৰুৱাইছোঁ বহুত বস্তু পাইছোঁ তুমি মোৰ লগত আশীৰ্বাদ হ'ব বন্ধু হিচাপে চাকচেছ হোৱা থেংক ইউ কৰিশ্মা নৱনীতাৰ নামটো নহয় কৰিশ্মা বুলি মাতিছে যে তোমাৰ 3 বছৰ কি হ'ল 3 বছৰ আমাৰ জাৰ্ণিটো মানে সমাপ্ত কৰি আছে ইয়াৰ পিছত নতুন এতিয়া মানে জাৰ্ণি বাৰু এভৰি বিগিনিং এজ এন এণ্ড আৱাৰ দিছ ইজ আৱাৰ এণ্ডিং চ' এতিয়া মানে ভাল লাগিছে বেয়াও লাগিছে চাকচেছ হোৱা বন্ধু হিচাপে কৰিশ্মা কোৱা তুমি বহুত ভাল এক্সপিৰিয়েঞ্চ বহুত ভাল বেয়াৰ মাজতে বহুত ভাল পাইছোঁ ভাল বেয়াৰ তোমাৰ নিচিনা ভাল ফ্ৰেণ্ড পালোঁ কোৱালিটি মাজত ফ্ৰেণ্ড পাইছোঁ একদম গল্ডেন জাগা ফ্ৰেণ্ড তাৰ ভিতৰত মই আছো নে নাই আকৌ থেংক ইউ তোমাৰ 3 বছৰ কেনেকুৱা লাগিলে ভাল লাগিলে বহুত লগৰ লগ পালোঁ আৰু প্ৰিন্সিপাল ছাৰে আকৌ বহুত প্ৰজেক্টৰ ভাল লাগিলে ধুনীয়া এক্সপিৰিয়েঞ্চ থেংক ইউ আশীৰ্বাদ থাকিলে মোক আমাৰ বন্ধু হিচাপে চাকচেছ হোৱা কামনা কৰোঁ থেংক ইউ ছ' মাছ ভিডিঅ'টো দেখা চাই থাকিব तेरा जो 3 साल का एक्सपीरियंस है ना अगर कैसा लगा तो तूने कार्डियन से आया है एक्सपीरियंस बताओ वो एक्सपीरियंस तो अच्छा है लेकिन वो लोग से बातचीत करने का दिक्कत है पहले जो पहली बार मैं आता था तो वो आसामीज लैंग्वेज मुझे ये आता नहीं आता था लेकिन थोड़ा सा अभी बेहतर हुआ मतलब कंपेयर टू फ्रॉम द फर्स्ट टाइम आई केम हियर सो 3 years एक्सपीरियंस तो बहुत अच्छा है मतलब इंजीनियरिंग एक्सपीरियंस तो बहुत अच्छा एक बात मैं कहना चाहता हूँ कि आही किনে প্ৰথমতে এটা ৱৰ্ড শিকিছে সেইটো ৱৰ্ডটো হ'ল কৈছে আৰু কেলা और एक ये वो है सेट ये बड़ी अच्छी बात कही आप দেউৰী তুমি 3 বছৰ এক্সপিৰিয়েঞ্চ পোৱা কেনেকুৱা লাগিলে তথাপিও কেনেকুৱা লাগিলে তুমিতো 5 নম্বৰ পাইছা 5 নম্বৰ আহিব তোমালোকৰ আহিছিলোঁ বহুতখিনি মানে মনত বহুতখিনি আমোদটো হ'ব বহুতখিনি নহ'লে তথাপিও আগৰ তুমি যদি আগৰ চাকচেছ হোৱা মই বন্ধু হিচাপে তাৰে তোমাৰ কামনা থাকিল এক্সপিৰিয়েঞ্চটো কোৱা কেনেকুৱা লাগিলে গান্ধা এক্সপিৰিয়েঞ্চ জীৱনৰ
তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ পোৱা এটা কথা কওঁ ইয়াৰ লগতে মই বেছি ভাগ থাকিছিলোঁ মানে 3 বছৰটো মানে অহা যোৱা তাৰ লগতে বেছিভাগ কৰোঁ তো য'তে নাযাওঁ তাৰ লগতে যাওঁ তো তোমাৰ এক্সপিৰিয়েঞ্চটো ধুনীয়াকৈ কৈ দিয়া কেনেকুৱা লাগিলে ভালেই লাগিছে কালি আমাৰ ক্লাছবোৰ ইমান হোৱা নাছিল তাৰে পিছত মেনেজ কৰিলে টিচাৰ্ছবোৰ মেনেজ কৰি দিলে আৰু বাকী ভালে খালি খেলৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে কাৰণ আমাৰ পলিটেকনিকখন খেলিব মানে কি কয় মিটাপত গ'লে খেলৰ জৰিয়তে জানে ন নামটো যে মৰিগাঁও পলিটেকনিক ত' খেলতো গুৰুত্ব দিব লাগে তাৰ সমানুপাতে পঢ়াটো গুৰুত্ব দিব লাগে আৰু টিচাৰবিলাক মানে সকলো টিচাৰ আহিব লাগে আৰু মানে কমপ্লিট হ'ব লাগে সেইকাৰণে ন দাদা তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া চবতে কৰিব মৰিগাঁৱত নপৰিব বাছ ইমানখিনি থেংক ইউ তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে কোৱা ভালেই লাগিলে ইমানো ভাল নালাগিলে যিমানটো এক্সপেক্ট কৰিছিলোঁ মৰিগাঁও পৰি 3 বছৰ এক্সপিৰিয়েঞ্চ কৈ দিয়া কেনেকুৱা লাগিলে সঁচা কথা কোৱা তোমাৰ মনত যি আছে তাকে কৈ দিয়া মনত দি আছে ভাল লাগিলে 3 বছৰ ইয়াত কৰি কলেজ দিব অনেষ্টলি ন কি ক'ব লাগে কোৱা তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ মনত যি আছে তাকে কোৱা কেনেকুৱা লাগিলে কেনেকুৱা আহি ভাল লাগিল নে বেয়া লাগিল কলেজখন মই সঁচাৰে হৈছিল কলেজখন মই প্ৰথম আহিছো হা মই ভাবিছো ভাল হ'ব বুলি আহিলো ফাৰ্ষ্ট টাইমটো মই ভালে পালো কিন্তু ছেকেণ্ড টাইমত বিচাৰে মোৰ লগৰ এটা আছে বিচাৰে গম পালে আমাৰ বোলে লপহিটো পাছ কৰি দিব পালে তাৰপিছত দুইটাই বেগ লাগিছে বাৰু পিছত আৰু ছেকেণ্ড টাইমত দুইটাই বেগ লাগিছে নেক্সট থাৰ্ড টাইম আহিলো থাৰ্ড টাইমত গম পালে মাষ্টাৰ আছিলে মাষ্টাৰৰ মান নাম নলওঁ এনে এনচি লগাইছে গম পোৱা আৰু এই যিটো লগাইছে তাৰ ওপৰত মোৰ লগৰখিনি ক্ৰেডিট দিম মানে লগৰ তই নহয় তোৰ বেগ নাছিলে তাৰপিছত মই ক্ৰেডিট দিম পালো ফৰ্থ চেম আহিলে হা ফৰ্থ চেমত বিচাৰে ফৰ্থ চেমৰ লাষ্টলৈ মোৰ কথা এটা হৈ গ'ল মোৰ বেটা ঢুকাইছে কাৰণে মই স্কুল আহিব মানে কলেজ আহিব পাৰে লগাইছে তাৰপৰা পইচা পালে দেউতা ঢুকা প্ৰমাণ লাগে কোনোবা মিছা বুলি ক'ব না সপোন এটা দেখিছিলো সপোনটো দেখিছিলো কিন্তু বুলি চব কমপ্লিট কৰিব বুলি মই সপোনটো দেখিছিলো কিন্তু সেইটো তৌ দেখিছ ময়ো দেখিছো চবেই দেখিছে বাৰু সপোনটো দেখিলো তাৰপিছতে আহি গৈ পেলাই টিচাৰ আহিলে বোলে কলেজত আমাৰ টিচাৰ আছিলে ন নাছিলে প্ৰায় নাছিলে আৰু এটা 6 চেমৰ এটাহে আছিল আৰু এটা মাষ্টৰ আছে কৈছে বোলে তুমি মানে মোক বোলে কিয় চাই আছা বোলে বোলে কিয় চাই আছা বোলে নহয় ভুলকে কথা তাৰপিছত সেইটো গ'ল সেইদিনাখন বিচাৰে মই একো টাৰ্গেট লৈ গ'ল নেকি এতিয়া তোমাক এটা আহি গৈছো যাতে 6 চেমত তুমি ভালদৰে ক্লিয়াৰ কৰিছা এটা মোৰ বন্ধু হিচাপে আশীৰ্বাদ থাকিল চাকচেছ হোৱা আৰু কোৱা 6 চেম আহিলে কোৱা 6 চেমত মানে NCDC গ'ল বাৰু দেই এনচি লগালে তোমাৰ গম পাওঁ কিন্তু এটা কথা গম পালে মোৰ লগৰ এটা আছে মই বোলে একেলগে ক্লাছ কৰি শিকাই দিছে গম পালে মই গম পাওঁ কিন্তু মই নকওঁ মেনশ্যন নকৰোঁ সেইকাৰণে এতিয়া আৰু বেছি দিন নাই 6 চেমত শেষ হ'ব যাতে চাকচেছ হোৱা লগ পাম কণ্টেক্টত থাকিব ভিডিঅ'টো শেষলৈ চাই দিব তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া কেনেকুৱা লাগিলে ভালেই ভাল দিয়াৰ মাজত আছিলে আৰু এইটো ইঞ্জিনিয়াৰিং লেভেল সেইটো অলপ কষ্ট কৰিব লাগে টিচাৰখিনি বহুত ভাল মানে বহুত ভাল টিচাৰ পাই গৈছে কিন্তু এটা কথা আমাৰ টিচাৰ কমি আছিলে কিন্তু তথাপি আমাৰ প্ৰিন্সিপাল ছাৰে বহুত হেল্প কৰিছে তো সেইটো এটা প্ৰিন্সিপাল ছাৰক মানে কি ক'ম আৰু থেংক ইউ দিব পৰা যায় বহুত ডাঙৰ তো সেইটোৱে আৰু মোৰ ফ্ৰেণ্ড হিচাপে তোমাৰ ফালে আশীৰ্বাদ থাকিব তুমি চাকচেছ হোৱা তো সেইটোৱে তোমাৰ ওপৰত কামনা কৰিলোঁ আৰু 3 বছৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া আৰু কোৱা এইবোলে লাজ কৰিছে বোলে আৰু তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চটো কোৱা এটা আহি কেনেকুৱা লাগিলে আৰু কি মানে তুমি ক'ৰ পৰা আহিছা বোলে নগাঁৱৰ পৰা আহিছে আমাৰ মৃদুল আছামে হয় তো তাই যাতে চাকচেছ হয় তাৰে ফ্ৰেণ্ড হিচাপে কামনা থাকিল থেংক ইউ ছ' মাছ তোমালোকে থাকিল
চুলিখিনি না কৰি দিব নালাগে দিয়া ভিডিঅ'টো একেবাৰে চাই থাকিবা বেয়া লাগিছে আমাৰ 3 বছৰ শেষ হৈ গ'ল আমাৰ একেলগে এতিয়া যাবই হৈছে আৰু আমাৰ তোমাৰ 3 বছৰ এক্সপিৰিয়েঞ্চটো কৈ আহি কেনেকুৱা লাগিলে একদম বঢ়িয়া লাগিলে নতুন এটা অভিজ্ঞতা পালোঁ গতিকে এতিয়া এটা আকৌ নতুন অভিজ্ঞতালৈ আমি যাব বিচাৰিছোঁ কি হয় দেখা যাব গতিকে সকলোকে বেষ্ট অফ লাক থাকিলে নিজৰ ফিউচাৰটো যাতে মোৰ ফালৰ পৰা তাক যাতে ভালো থাকিলে শুভেচ্ছা বহুত ছাকচেছ হয় তাৰে কামনা থাকিল ফ্ৰেণ্ড হিচাপে তো ভিডিঅ'টো শেষলৈ চাই থাকিব গাইজ যিমানখিনি পাৰিলোঁ আপোনালোকৰ আমাৰ লগৰবিলাকৰ মনৰ এক্সপিৰিয়েঞ্চবিলাক শ্বেয়াৰ কৰালোঁ তো ভিডিঅ'টো আপোনালোক শেষলৈ চাই থাকিব তো এইখিনি আছিলে আজিৰ দিনটো পিছত কি হয় নাজানো আৰু ভিডিঅ'টো শেষলৈ চাই দিব কালি যোৱা কলেজ উইকৰ প্ৰাইজবোৰ লগতে আজি ফেয়াৰৱেলৰ কাৰণে আয়োজন কৰা ছং আৰু এইবোৰ ডান্সৰ প্ৰাইজবোৰ বিতৰণ কৰি আছে এতিয়া তাই হ'ল ইলেক্ট্ৰিকেলৰ বাঞ্চৰ পঞ্চমৰ ছাত্ৰী তো আমাৰতো কৰোঁ আৰু ভণ্টি তো তুমি কোৱা আমাৰ কিবা এটা কৈ দিয়া যাতে তোমালোকে ভালে ভালে কুশলে ইয়াৰ পৰা ওলাই যোৱা মোৰ ফালৰ পৰা কামনা থাকিল তো ভিডিঅ'টো শেষলৈ চাই থাকিব ইয়াৰ পৰা সকলোৱে যাবই হ'ল কিন্তু যিমানেই নহওক 3 বছৰ কাল কটালোঁ বেয়া লাগিছে কিন্তু মানে যিটো মনত যিটো বান্ধি লৈ আহিছিলোঁ মানে মনত যিটো কল্পনা কৰিছিলোঁ বা সকলো আশাটো আছিল সেইটো ইমানো ঠিক নহ'ল তথাপিও মানে আমাৰ এখন কলেজখন এনেকুৱা হ'ল মানে নতুনকৈ খোলা যে কলেজখন মানে আমি অহাৰ এবছৰ আগত খোলা তো টিচাৰ বহুত কমি আছে এডুকেশ্যন চিষ্টেমটো যাতে আকৌ বেছি ভাল হ'ব লাগে তাৰে আশা কৰোঁ যাতে এডুকেশ্যন চিষ্টেমটো বহুত ভাল উন্নতি হয় মৰিগাঁৱত যাতে সুনাম কঢ়িয়াই আনে মৰিগাঁও পলিটেকনিকে তো তাৰে আশা কৰোঁ আজি যিমান পাৰোঁ মনৰ পৰা কৈছোঁ আৰু তো ভিডিঅ' শেষলৈ চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক ফটো শ্বুট কৰি আছে এইফালে ধুনীয়াকৈ তো চিৰি আছে দাদা তুমি তোমাৰ চাৰ্জটো নাই চাৰ্জিংটো ধুনীয়া নাছে আমাৰ বিখ্যাত আধুনিক নৃত্য ডান্স এনেকৈ ভিডিঅ' কৈ দিয়ে কিবা এটা আমাৰ মনৰ দাদাহঁতে বহুত বেয়া লাগিছে হ'লেও তাতে ভাবোঁ যাতে দাদাহঁতে বহুত চাকিত হৈ আছে লাইফত তাৰে তোমালোকৰ যাতে ছাকচেছ হৈ যোৱা আৰু এটা বস্তু আছে তোমালোকে যাতে ছাকচেছ হোৱা তো ঠিক আৰু দাদাহঁতকো বহুত শিকিব পালোঁ ভাল লাগিলে তেওঁলোকক বহুত মিছ কৰিম এইখিনি আমাৰ লাঞ্চৰ ব্ৰেক টাইমত জিৰণি জেগা আছিল তো মিছ কৰিম আৰু অৱশেষত মই এটা ক'ব খোজোঁ জুনিয়ৰবোৰক অৰ্থাৎ তোমালোকক আজিৰ দিনটো ইমান কষ্ট কৰি সুন্দৰ কৰি আমাৰ কাৰণে আয়োজন কৰাৰ বাবে থেংক ইউ ছ' মাছ মোৰ লগতে মোৰ লগৰ সকলো তৰফৰ পৰা ধন্যবাদ থাকিল তোমালোকলৈ কিন্তু ক'ম আৰু এইখিনি আৰু গাইজ ভিডিঅ'টো এইখিনিতে ইন কৰিম বুলি ভাবিছোঁ মানে আমাৰ কি কয় বোলে লগৰবিলাক গ্ৰুপ ফটো উঠা নহ'ল তো মানে সেইটোৱে বেয়া লাগিছে আৰু তো যি কি নহওক সকলোৱে মানে গৰমৰ কাৰণে ইমান টাইম নাথাকিলে গুচি গ'লগৈ তো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলে আৰু তো নেক্সট এটা ভিডিঅ' পুনৰ লগ পাম আজিলৈ বাই